নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক মই আটাইকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটো। গতিকে ভিডিঅ'টো পলম নকৰি আমি আগবাঢ়োঁ। প্ৰথমতেই দিয়া আছে চমুকৈ উত্তৰ লিখা। ক, দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰ, নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। খ নম্বৰটো, ইণ্টাৰনেট কি? উত্তৰ, ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্ক সমষ্টি হৈছে ইণ্টাৰনেট। গ নম্বৰ, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? উত্তৰ, কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী চেৰণলৈ ইমেইল কৰিছিল। খ নম্বৰ, পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰ, পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ভাইৰাছ কি? উত্তৰ লিখিবা। ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰেম। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ ২ নম্বৰ প্ৰশ্নলৈকে। WWW বা ৱেভ কি? উত্তৰ লিখিবা। WWW বা ৱেভ হৈছে সমগ্ৰ বিশ্বজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যৰ সামগ্ৰী ভাণ্ডাৰ। ইয়াত তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে। এইবাৰ আহিছোঁ ৩ নম্বৰ প্ৰশ্নলৈকে। কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? উত্তৰ লিখিবা। কুঁৱলীয়ে ইমেইলৰ জৰিয়তে মস্কোলৈ পঢ়িব যোৱা অন্তৰংগ বান্ধৱী চেৰণৰ খবৰ বিচৰাত লগে লগে উত্তৰ আহিছিল ফটোৰ সৈতে। বন্ধত মাক দেউতাকৰ সৈতে চেৰন গৈছিল ছেইণ্ট পিটাৰবাৰ্গলৈ। তাৰে এই ভ্ৰমণ অভিজ্ঞতাৰ সুন্দৰ বৰ্ণনা আৰু ফটোসমূহ কুঁৱলীক বাৰুকৈয়ে আনন্দিত কৰিছিল। ৪ নম্বৰটো চাবা। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? উত্তৰ, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হোৱা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়ে জানিব পাৰিছিল। ইমেইলৰ দ্বাৰা প্ৰথমেই বান্ধৱীৰ সঁহাৰি পোৱাৰ লগে লগে কুঁৱলীৰ মন আৰু নতুন অভিজ্ঞতাৰ বাবে আগ্ৰহী হৈ পৰে। এইবাৰ তাই ভিডিঅ' কলিঙৰ সোৱাদ ল'লে, বিজ্ঞান সম্পৰ্কীয় বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকিলে, ভাল বাৰ্তা থকা পুৰণি চিনেমা, বিখ্যাত গায়কৰ চিৰযুগমীয়া গানবোৰৰ লগতে বিভিন্ন খেল তাই আজৰি পৰত উপভোগ কৰিলে। এইবাৰ আহিছোঁ ৫ নম্বৰলৈকে। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ লিখিবা। ভাইৰাছ হ'ল ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই অকল কম্পিউটাৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কোনো কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলত বিজুতি ঘটোৱা হয়। এনে কাম মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কৰা হয়। ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচাৰ্চেছ আণ্ডাৰ চিজ। ছাত্ৰ ছাত্ৰীসকল, কাইলৈ মই আন এটা ভিডিঅ'ৰ সৈতে তোমালোকৰ মাজলৈ আকৌ আহিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ। ধন্যবাদ।